সংযুক্ত বড়ো গণমঞ্চ অসমৰ উদ্যোগত সৰুপথাৰত বিভিন্ন দাবীৰে 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট ৰাজ্যৰ 22খন জিলাৰ সমান্তৰালভাৱে আজি সৰুপথাৰটো সমজিলা আয়ুক্ত কাৰ্যালয়ৰ সমীপত সংযুক্ত বড়ো গণমঞ্চ অসমৰ উদ্যোগত বিভিন্ন দাবীৰে 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে সংগঠনটোৰ অৱস্থান ধৰ্মঘটৰ জৰিয়তে অসম চৰকাৰৰ ওচৰত কেইবাটাও গুৰুত্বপূৰ্ণ দাবী আগবঢ়ায় প্ৰতিবাদী কাৰ্যসূচীত হাতে হাতে প্লেকাৰ্ড লৈ বিভিন্ন শ্লোগান দিয়াৰ উপৰিও তেওঁলোকে কয় বড়ো শান্তি চুক্তি ৰূপায়ণৰ আজি 4টা বছৰ অতিক্ৰম কৰাৰ পিছতো অসম চৰকাৰে শান্তি চুক্তিত থকা কোনো এটা দাবী পূৰণ নকৰিলে গতিকে অসম চৰকাৰে বড়ো শান্তি চুক্তি লিপিবদ্ধ থকা প্ৰতিটো দফা অতি শীঘ্ৰে কাৰ্যকৰী কৰক ইয়াৰ উপৰি তেওঁলোকে অসম চৰকাৰৰ ওচৰত বড়োলেণ্ডৰ বাহিৰত অসমৰ 22খন জিলাক লৈ বড়ো শান্তি চুক্তিৰ জৰিয়তে গঠন কৰা বড়ো স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্গত সম্পূৰ্ণ গাঁওসমূহ চিনাক্ত কৰি সমষ্টি নিৰ্ধাৰণৰ দ্বাৰা নিৰ্বাচন অনুষ্ঠিত কৰিব লাগে বড়ো শান্তি চুক্তিৰ প্ৰতিটো দফা ৰূপায়ণ কৰা বড়ো ৰেজিমেণ্ট গঠন কৰা বড়ো মাধ্যমৰ বিদ্যালয়সমূহ পাৰদেশিকীকৰণ কৰা কাৰ্বি আংলং আৰু ডিমা হাছা অঞ্চলত বসবাস কৰা বড়ো লোকসকলক পাহাৰীয়া জনজাতিৰ মৰ্যাদা প্ৰদান কৰা বড়ো স্বায়ত্তশাসিত পৰিষদৰ প্ৰয়োজনীয় অনুসৰি পুঁজি আবণ্টন দিয়া ইত্যাদি কেইবাটাও গুৰুত্বপূৰ্ণ দাবী পূৰণ কৰিবলৈ আহ্বান জনায় তেওঁলোকে কয় আমি শান্তিপূৰ্ণভাৱে অৱস্থান ধৰ্মঘট কৰাটো চৰকাৰে যাতে দুৰ্বলতা বুলি নাভাবি অতি শীঘ্ৰে সকলো দাবী পূৰণ কৰে অন্যথা অনাগত দিনত তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰো তেওঁলোকে অসম চৰকাৰৰ ওচৰত সকিয়নি প্ৰদান কৰে ইতিমধ্যে আমি সকলোৱে জানো যে 2020 চনৰ 27 জানুৱাৰী তাৰিখে যি তৃতীয় বড়ো শান্তি চুক্তি সেই বড়ো শান্তি চুক্তিৰ আধাৰত BKWAC বড়োলেণ্ডৰ বাহিৰত বসবাস কৰা 10 লক্ষাধিক জনসাধাৰণক লৈ 22খন জিলা সামৰি সুকীয়াকৈ এখন স্বায়ত্তশাসন পৰিষদ এটা গঠন কৰি দিছিলে বড়ো জনগোষ্ঠীৰ বাবে কিন্তু অতি পৰিতাপৰ বিষয় যে এই যিটো শান্তি চুক্তি সেই শান্তি চুক্তি কৰা আজি 4 বছৰ পূৰ্ণাংগ হৈ যোৱাৰ পিছতো এই আমাৰ যিসমূহ দাবী বা চুক্তিত লিপিবদ্ধ হোৱা দফাসমূহ এতিয়ালৈকে কাৰ্যকৰীকৰণ কৰা হোৱা নাই আৰু তাৰ প্ৰতিবাদতেই আজি আমি সমগ্ৰ অসমৰ 22খন জিলাত সংযুক্ত বড়ো গণমঞ্চৰ নেতৃত্বত আমি 2 ঘণ্টীয়া শান্তিপূৰ্ণ অৱস্থান ধৰ্মঘট গ্ৰহণ কৰিছোঁ আৰু এই শান্তিপূৰ্ণ যি 2 ঘণ্টীয়া ধৰ্মঘট এই 2 ঘণ্টীয়া ধৰ্মঘটৰ জৰিয়তে আমি চৰকাৰক আহ্বান জনাব বিচাৰিছোঁ যে অতি সোনকালে আমাৰ যিবিলাক দাবী আৰু যি চুক্তিত লিপিবদ্ধ হোৱা দফা সেই দফাসমূহ সোনকালে কাৰ্যকৰীকৰণ কৰিব লাগে চৰকাৰে এইটো বুজিব লাগিব যে আমি কেৱল আজি শান্তিপূৰ্ণভাৱে ইয়াত অৱস্থান ধৰ্মঘট গ্ৰহণ কৰিছোঁ কিন্তু এইটো নহয় যে আমাৰ যিটো শান্তিপূৰ্ণ ধৰ্মঘট এইটো আমাৰ দুৰ্বলতা বুজোৱা নাই আমাৰ চৰকাৰে যদি আমাক দুৰ্বল বুলি ভাবিছে তেনেহ'লে তেওঁলোকে বুজিব লাগিব যে অনাগত দিনত আমি ইয়াতকৈ কঠোৰ আন্দোলন কৰিবলৈ আমি সদায় সাজু হৈ আহিছোঁ আমাৰ জনগণে সদায় সাজু আছে আৰু যি আগন্তুক যি নিৰ্বাচন সেই নিৰ্বাচনত হয়তো আমাৰ জনসাধাৰণে মানে সম্পূৰ্ণ এফলীয়া হৈ হয়তো চৰকাৰৰ বিপক্ষে থিয় দিয়াৰো এটা আমি তেনেধৰণৰ এটা পৰিৱেশ দেখিবলৈ পাইছোঁ সেইকাৰণে আমি চৰকাৰৰ আহ্বান জনাম আজি এই 2 ঘণ্টীয়া ধৰ্মঘটৰ জৰিয়তে অতি সোনকালে আমাৰ যিবিলাক দাবী চুক্তিত লিপিবদ্ধ হোৱা দফাসমূহ খুব সোনকালে ৰূপায়ণ কৰিব লাগে আজি আমাৰ যি 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট এই ধৰ্মঘটটো আমাৰ 22খন জিলাত আজিৰ তাৰিখত হৈ আছে আৰু আমি এই অৱস্থান ধৰ্মঘটৰ দ্বাৰাই আমি চৰকাৰক দাবী জনাব বিচাৰোঁ যে আমাৰ বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল অতি সোনকালে গাঁওসমূহ সম্পূৰ্ণ চিনাক্ত কৰি আৰু সমষ্টি নিৰ্ধাৰণ কৰি অতি সোনকালে নিৰ্বাচন অনুষ্ঠিত কৰিব লাগে সেইটো আমাৰ দাবী আৰু আমাৰ সেই কাউন্সিলৰ প্ৰয়োজন সাপেক্ষে পুঁজি আবণ্টন দিয়াৰ কাৰণে আমি দাবী জনাইছোঁ লগতে আমাৰ কাৰ্বি আংলঙৰ বড়োসকলক আৰু ডিমা হাছাওৰ বড়োসকলক পাহাৰীয়া জনজাতি মৰ্যাদা দিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ ইয়াৰ লগতে আমাৰ বড়ো যুৱক যুৱতীসকলক লৈ পেলাই অতি সোনকালে বড়ো ৰেজিমেণ্ট খুলিবৰ কাৰণে আমি দাবী জনাই আহিছোঁ সেইকাৰণে আজিৰ আমাৰ এই ধৰ্মঘটৰ দ্বাৰাই আমি অসম চৰকাৰক আমি মেমৰেণ্ডাম দিয়াৰ আমি ব্যৱস্থা কৰিছোঁ সেইকাৰণে আমি ভাবিছোঁ যে অতি সোনকালে আমাৰ দাবীসমূহ অসম চৰকাৰে মানি লৈ সেইখিনি কাম কৰিবৰ কাৰণে আমি আমাৰ ফালৰ পৰা আজি ইউনাইটেড বড়ো পিপলছ অৰ্গেনাইজেশ্যন ফালৰ পৰা আমি দাবী জনাইছোঁ